দল সংগঠনে যদি কোনোবাই সহায় কৰে তেতিয়াহ'লে আৰু আনন্দ পাম। খুব দুখীয়া পৰিয়ালৰ ল'ৰা, কাৰণ কেলৈ বাপেক হ'ল খেতিয়ক, ল'ৰা পঢ়া বহুত চোকা, আমি আগৰ পৰাই জানো, কিন্তু আমি সহায় কৰিব নোৱাৰোঁ, কাৰণ কেলৈ আমাৰতো একোৱেই নাই। কোনোবাই যদি সহায় কৰে আমি খুব ভাল পাম। মানুহকো ভালেই লাগিছে এতিয়া নেট পৰীক্ষাত পাছ কৰি আহিলে এইডোখৰত মানে ধৰি লওক এই পৰীক্ষাটো ভালেমান দিন আগৰ পৰা লাগি আছিলে যে নেট পৰীক্ষা দিম বুলি, তাৰ পৰা ভাল। আৰু এই নেট পৰীক্ষা দিয়াৰ আগে আগে যিবিলাক পৰীক্ষা হৈছিলে সেইবিলাক পৰীক্ষালৈ লৈ গৈছিলোঁ, তেনেকৈ মানে তাৰ লগত অনবৰতে লাগি আছিলোঁ। আপুনি কি কৰে? মই খেতি বাতি কৰি চলাওঁ। অনুভৱ ভালেই হৈছে, যথেষ্টখিনি কষ্ট কৰিছিলে ল'ৰাটোৱে, আমি সকলোৱে যথেষ্টখিনি কষ্ট হৈছিলোঁ। আজি ফলাফল পাই ভাল লাগিছে, আৰু মই এটাই আশীৰ্বাদ কৰোঁ, ল'ৰাটো যাতে ভাল এজন চিকিৎসক হয়, সকলোৰে কাৰণে যেন ভাল এজন চিকিৎসক হয়, তেওঁ মানৱ সেৱা কৰিবলৈ আগবাঢ়িছে। ভগৱানৰ আশীৰ্বাদত আজি গাঁৱৰ ৰাইজৰ আশীৰ্বাদত ল'ৰাটো যেন সদায় ভালে কুশলে য'তে যায় য'তেই পঢ়ক, ল'ৰাটো যেন সদায় দেহা ভালে কুশলে ৰাখি ল'ৰাটোৱে যিটোকে মনতে কল্পনা কৰিছে মানৱ সেৱা কৰিম বুলি, মই সকলোৰে আশীৰ্বাদত তেওঁ ল'ৰাটোৱে আগবঢ়াই দিবলৈ আৰ্থিক অনাটনত যথেষ্টখিনি ভুগিছিলোঁ, তথাপিও দেউতা মায়ে তেনেকৈ ভুগিব দিয়া নাছিলে। আৰু মই অনলাইনত কচিং কৰিছিলোঁ, ফিজিক্স ৱালাত কচিং কৰিছিলোঁ, তাৰপাছত ইউটিউবৰ পৰাও পঢ়িছিলোঁ, যথেষ্ট সহায় হৈছিলে ইউটিউবৰ পৰাও। সেনেকেই চলাই আনিছিলোঁ আৰু বস্তু আজি সেই ফলাফল পাবলৈ সক্ষম হৈছে। কোনে তোমাক পঢ়া শুনাততো দেউতাই সদায় পঢ়া শুনা লাগিয়ে থাকে, নিজে যদিও কি পঢ়িছোঁ ভালদৰে নাজানে, তথাপিও মানে যোগাৰখিনি সদায় কৰি দিয়ে, মায়েহঁতেও লাগি থাকে। আৰু ওচৰ চুবুৰীয়া দাই খুৰীহঁতেও যথেষ্ট সহায় কৰে, পইচা পাতিয়ে হওক বা ক'ৰবালৈ যোৱাৰ ক্ষেত্ৰতে হওক বা চবৰ ক্ষেত্ৰতে গাঁওবাসীয়েও যথেষ্ট উৎসাহ দিয়ে, চবকে মই ধন্যবাদ জ্ঞাপন কৰোঁ। ভৱিষ্যত পৰিকল্পনা বুলি ক'লে এজন সুচিকিৎসক হৈ গাঁওবাসীৰ লগতে সমগ্ৰ ৰাজ্যতে মানে ভাল চিকিৎসা সেৱা প্ৰদান কৰি মানৱ সেৱা কৰা 445 অল ইণ্ডিয়া ৰেংক 1,70,000। কৃতিত্বটো মা দেউতা চবকে দিব খোজোঁ, কৃতিত্ব গাঁওবাসী সকলোৱে সহায় কৰিছে। ইয়াৰ পিছত তুমি পঢ়িবৰ কাৰণে আৰ্থিক অনাটন, আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আমি, যদি আৰ্থিক সাহাৰ্য কোনোবাই দিব বিচাৰে তেতিয়া যথেষ্ট সকাহ পাম। দেউতা খেতিয়ক। মদাখাত মৌজাগিতা অতিকৈ সৰু গাঁও নিজ মদাখাত আজি ঐতিহ্যমণ্ডিত কৰি পেলাইছে। আমাৰ এজনে নেট পাছ কৰি তেখেতক আমি কিনো দিম, আশীৰ্বাদ আৰু শুভকামনা দিয়াৰ বাহিৰে আমাৰ দিব পৰা নাযায়। তথাপিও তেখেতক উচ্চ শিক্ষিত হৈ ডক্তৰ কৰি মানৱ সেৱা কৰিবলৈ আমি আশীৰ্বাদে কৰিব পাৰিম। তাৰ পৰাও আৰু ইমান যে কষ্ট কৰি তেখেতে আজি নীটটো পাছ কৰিছে, আজি ভাল মানুহে নীট পাছ কৰিব পৰা নাই, তেখেতে খেতিয়কৰ ল'ৰা হৈ নীট পাছ কৰি, তাতকৈ আমাৰ গৌৰৱ আৰু একোৱেই নাই। আমাৰ গাঁওখনত প্ৰথম গৌৰৱ কৰি অনা এই ল'ৰাজনক সৰুৰ পৰা আমি দেখিছোঁ ভাল লিখা পঢ়াত, আৰু এনে এটা কৰ্ম কৰিব, এনেধৰণৰ এটা আমি এইবোৰ নাজানোৱেই, নেট এইবোৰ নাজানোৱেই, তথাপি এই ল'ৰাজনে যে আজি সফল হৈ আমি গাঁওখনৰ তথা লগতে মদাখাত মৌজাৰ কাৰণে এটা গৌৰৱময় দিন। আজি আমি সৌভাগ্য আৰু সকলোৱে আমি গাঁৱৰ ৰাইজে ওলাই আহি তেখেতক এই ল'ৰাজনক আমি আশীৰ্বাদ দিব বিচাৰিছোঁ, যাতে ভৱিষ্যতে ভাল কিবা এটা কৰক। আমি গাঁৱলীয়া মানুহ, আমি বিশেষ এইবোৰ কথা অৱগত নহয়। ল'ৰাজনে যি ধৰণৰ প্ৰৰ্ধন কৰি নিজৰ কেৰিয়াৰ ফিটিং কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। এইটো এটা খুব সঁচা কথা, বোকাত পদুম ফুলে এই কথাটো চিৰসত্য, চিৰযুগমীয়া বাক্য। আৰু বিশেষকৈ এইবাৰ নীট এক্সামত খুব এটা কণ্ট্ৰভাৰ্চিয়েল নীট এক্সাম এইবাৰ আছিলে। এই নীট এক্সামতে যেনেকৈ নহওক কিয় আমাৰ এই অঞ্চলৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ সন্তান সত্যজিৎ বুঢ়াগোহাঁই আমাৰ নীট এক্সাম পাবলৈ সক্ষম হৈছে, আৰু তেখেতৰ ৰেংকটো খুব ভাল। গতিকে আমি আশা ৰাখিছোঁ ভাৰতৰ আগশাৰীৰ যিবিলাক চিকিৎসা প্ৰতিষ্ঠান আছে তাত তেওঁলোকে
নামভৰ্তি কৰিবলৈ সুযোগ যেন পাওক। আৰু লগতে এই গাঁও অঞ্চলৰ পৰা যোৱা তেখেতে যিটো প্ৰতিভা, সেই প্ৰতিভাই যেন বিশ্ব দৰবাৰতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে সদায় অক্ষুণ্ণ ৰাখক। আৰু এজন চিকিৎসা সেৱাৰ যোগেদি, চিকিৎসা শিক্ষাৰ যোগেদি মানৱ সেৱাত বৰ্তি কৰাৰ ক্ষেত্ৰত ভৱিষ্যতে এজন ভাল যেন চিকিৎসক যেন সৃষ্টি হওক, তাৰে আমাৰ গোটেই সমূহ ৰাইজে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ এটা খুব ভাল ল'ৰা, আৰু দেউতাকজন এজন কৃষক, দিগন্ত বুঢ়াগোহাঁই, মাতৃ আমাৰ সুৰভি বুঢ়াগোহাঁই। খুব কষ্ট কৰি কেনে ডাঙৰ দীঘল কৰি অসমীয়া মাধ্যমত পঢ়ায়, অসমৰ জাতীয় বিদ্যালয় অৰ্থাৎ গৰিয়সী জাতীয় বিদ্যালয়ত পঢ়ি এজন খুব মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হৈছে। সেইকাৰণে আমি সমূহ অসমবাসী হৈ অসমীয়া মাধ্যমত পঢ়া আমি ছাত্ৰ ছাত্ৰী হিচাপে গৌৰৱ কৰিব লাগে। গতিকে এইটো প্ৰমাণ হৈছে কি আমাৰ এই সৌৰভ বুঢ়াগোহাঁই, সত্যজিৎ বুঢ়াগোহাঁই, এখন অসমীয়া স্কুলত পঢ়ি জাতীয় বিদ্যালয়ত পঢ়ি তেখেতে মানে খুব ভাল এটা মানে পজিশ্যন লৈ কেনে কৃতিত্ব লাভ কৰিছে। আৰু লগতে এই অঞ্চলৰ লগতে সমগ্ৰ আমাৰ বিশেষকৈ বৃহত্তৰ লাহোৱাল অঞ্চললৈ, লাহোৱাল এই নিজ পদাঘাট গাঁও এই বৃহত্তৰ লাহোৱাল অঞ্চললৈ তেখেত খুব ভাল গৌৰৱ কৰি আনিছে বুলি আমাৰ বিশ্বাস আছে। ভৱিষ্যতে ভাল চিকিৎসক হ'ব বুলিও আমাৰ সমূহ ৰাইজৰ ফালৰ পৰা তেখেতৰ এটা আশীৰ্বাদ আছে বুলি আমি ভাবিছোঁ।